Hello everyone, মই নৱনীতা সিনহা পুনৰ স্বাগতম জনাই আছো মোৰ YouTube চেনেলত। আজি আপোনালোকৰ কাৰণে লৈ আহিছো ধমাকা কালেকশন কম্বো অফাৰ থাকিব এণ্ড ষ্টাৰ্টিং প্ৰাইচেস ভেৰি চিপাৰ। যেহেতু আমাৰ ষ্টৰত চলি আছে 40% অফ আপ টু জুলাই 31st লৈকে। আপোনালোকে ষ্টৰত ভিজিট কৰিব, বহুত ধুনীয়া ধুনীয়া কালেকশন আপোনালোকে চাব পাৰিব, লগতে ল'বও পাৰিব। ব্ৰাইডাল পিয়ৰ পাটু টু পিয়ৰ আসাম সিল্কতো আমাৰ বহুতখিনি ডিসকাউন্ট চলি আছে। আপোনালোকে ষ্টৰত আহিব এবাৰ। আমাৰ ষ্টৰৰ এড্ৰেছ হ'ল অসম ফেশ্বন কুইন কমপ্লেক্স, গ্ৰাউণ্ড ফ্লোৰ, মৰিগাঁও ৰোড, জাগিৰোড। আজি বহুত ধৰণৰ কালেকশন থাকিব, লগতে মিক্স টছৰ এটা খুব ধুনীয়া মই কালেকশন আপোনালোকক দেখাম। মানে বানিটোত আপোনাৰ আছে পিয়ৰ টছ আৰু ডিগটোত আছে আপোনাৰ মিক্স থকা এনেকুৱা ধুনীয়া টছৰ যোৰা বনাইছো মিক্স টছৰ। বিকজ বহুতে আছে যে মিক্স টছৰ যোৰা আমাৰ পৰা বিচাৰি থাকে, লগতে গাড়ী দিয়া সেটৰ যে আপোনালোকৰ ইমান অৰ্ডাৰ আহিছে সেইখিনিও আপোনালোকক দেখাম। কিছুমান থাকিব পিয়ৰ চিল্কৰ যোৰা, লগতে থাকিব টছৰ আৰু পিয়ৰ আসাম চিল্কৰ কিছুমান কইনাৰ যোৰা ৰেডি হৈ আহিছে সেইখিনিও। So লগতে থাকিব ভিডিওটো শেষলৈ চাব, because the last collections are is our always best collection. মানধৰাৰ খিনি আপোনালোকে এতিয়াই বজাৰ কৰিব যদি ভাবিছে, this is the best time because price is very lower. আৰু আমাৰ যদি ইউটিউব ভিডিওটো আপোনালোকে ফাৰ্স্ট টাইম চাইছে, কাইন্ডলি ইউটিউব ভিডিওটোৰ ইউটিউব চেনেলটো আপোনালোকে ফলো কৰি দিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব। আহক ষ্টাৰ্ট কৰো। ফাৰ্স্ট আপোনালোকক দেখাই আছো, এইখিনি আমাৰ দিয়া হৈছে ষ্টৰত অফাৰ। ওয়াশ কটন, স্টেপল কটন সবখিনি মিলাই, মানে এইবোৰৰ সব ওয়ান পিস এভেইলেবল আছে। তাৰ কাৰণে মই এবাৰ দেখাই দিও। এইটো যেনেকে আপোনালোকে ল'ব পাৰিব মাত্ৰ 999। এইখিনিৰ প্ৰাইস আছিলে কিন্তু 1350 rupees, বাট এতিয়া ল'ব পাৰিব 999। আৰু এইটোত কিন্তু নো এক্সচেঞ্জ, নো ৰিটাৰ্ণ, এইখিনি নহব। এখন মেখেলা, বাট কাপোৰযোৰত 1% তো কোনো ধৰণৰ ডিফেক্ট নাই। এইকেইটা হৈছে সাইডৰ পটি চাব, ৰয়েল ব্লুত আছে। নেক্সট এটা দেখাই আছো, এইটো আছে প্ৰাইস অনলি 780 rupees। গ্ৰীনত আছে, আঁচলটো কন্ট্ৰাষ্ট আছে ষ্টেপল কটনত। এইখন মেখেলা আৰু ব্লাউজৰ পিছত আপোনাৰ মই গোটেইখিনি দেখাই দিছো, যিহেতু এইখিনিত কোনো ধৰণৰ কোনো ডিফেক্ট নাই। ব্লাউজৰ পিছটো ডাৰ্ক গ্ৰীনত আছে আৰু এয়া হৈছে সাইডৰ পটিখিনি দেখাই দি আছো। এইখিনি হৈছে আপোনাৰ সাইডৰ পটি, গ্ৰীনত আছে 780 rupees। এইটো আপোনালোকৰ আগতে প্ৰাইস আছিলে 1699, এতিয়া আপোনালোকে ল'ব পাৰিব মাত্ৰ 1400ত। এখন মেখেলাখন হেভি আছে, 1399ত ল'ব পাৰিব। এইকেইটা সাইডৰ পটি আৰু ব্লাউজৰ পিস ঘিচাত ওয়ার্ক কৰা থাকিব। নেক্সট এটা দেখাই আছো, অনলি ল'ব পাৰিব 999ত। হোৱাইটত আপোনাৰ পিংকত ওয়ার্ক কৰা হৈছে। অনলি সিঙ্গল পিস আছে। এখন হৈছে মেখেলা, দেৰ ইজ নো ডিফেক্ট, কোনো ধৰণৰ ডিফেক্ট নাই। আপোনালোকে যদি ভাবিছে মানধৰা সেটখিনি ক্ৰয় কৰিব, এতিয়াই ক্ৰয় কৰি থওক, বিকজ ইটস এ ধামাকা অফাৰ হয়। এইটো হৈছে পাৰ্পলত আপোনাৰ ঘিচাত ওয়ার্ক কৰা হৈছে। এইযোৰো বহুত ধুনীয়া। এইখন মেখেলাখন ধুনীয়াকে ওয়ার্ক কৰা হৈছে আৰু এইকেইটা হৈছে সাইডৰ পটি আৰু ব্লাউজৰ পিস। নেক্সট এটা পিস দেখাই আছো, এইটো আপোনালোকে সিঙ্গল পিস আছে, ল'ব পাৰিব অনলি 1450ত। আগতে 1680 আছিলে, 1450ত ল'ব পাৰিব। এখন হৈছে মেখেলাখন হেভিকে আছে আৰু এইটো হৈছে আপোনাৰ সাইডৰ পটি আৰু ব্লাউজৰ পিস। দিজ আর স্পেশালি ফৰ মানধৰাৰ সেটছৰ কাৰণে বনোৱা হৈছে। বহুতে আমাৰ তাতে মানধৰাৰ কাপোৰখিনিও ক্ৰয় কৰে বিয়াৰ বজাৰ লগে লগে। সো আপোনালোকে অনলাইনতো আমাক মেসেজ কৰি থাকে বা কম ৰেঞ্জৰ দেখাব। সো কম ৰেঞ্জৰ খিনি দেখাই আছো। এইকেইটা সাইডৰ পটি সিলভাৰত ওয়ার্ক কৰা হৈছে, বহুত ধুনীয়া হয়। ল'ব পাৰিব 1299ত। এইটোও ল'ব পাৰিব আপোনালোকে 1299ত। ৰয়েল ব্লুত আছে, সিলভাৰত ষ্টেপল কটন যোৰা হয়। আৰু এইখন হৈছে মেখেলাখনো ধুনীয়াকে আছে আৰু এইটো হৈছে ব্লাউজৰ পিস, সিম্পল পাৰি দিয়া। আৰু এটা দেখাই আছো বগাৰ ভিতৰতে, খুব ধুনীয়া, নামঘৰত আৰু মন্দিৰত পিন্ধিবৰ কাৰণে খুব ভাল হ'ব। 990 rupees এখন মেখেলা। এইটো হৈছে সাইডৰ পটি আৰু ব্লাউজৰ পিস। এইটো কিন্তু ৰেড আৰু নেভি ব্লু হয়, ব্ল্যাক নহয় কিন্তু। এইটো এটা হেভিৰ ভিতৰতে ষ্টেপল কটন দেখাই আছো। এইটো হৈছে আঁচলৰ পোৰ্শন, গোটেই গাটোতে ওয়ার্ক কৰা আছে কিন্তু। এখন চাব, গোটেই গাটোতে ওয়ার্ক কৰা হৈছে আৰু আঁচলটো কি হেভি। এইটো আগতে প্ৰাইস আছিলে 1950 rupees, এতিয়া আপোনালোকে ল'ব পাৰিব 1550 rupeesত অনলি। এইকেইটা সাইডৰ পটি বহুত ধুনীয়া হয়। নেক্সট এটা আৰু দেখাই আছো, পাৰ্পল কালাৰত আছে, সেল বৰ্ডাৰত মাৰুন কালাৰত ওয়ার্ক কৰা হৈছে। নাচনি ডিজাইনটো দিয়া হৈছে, মাত্ৰ ল'ব পাৰিব 1090ত। এইখন হৈছে মেখেলাখনো যথেষ্ট ধুনীয়াকে ওয়ার্ক কৰা আছে। এইকেইটা হৈছে সাইডৰ পটি আৰু ব্লাউজৰ পিস, মাৰুনত আছে। লাষ্ট ওয়ান ল'ব পাৰিব আপোনালোকে অনলি 1399ত। আগতে 1699 আছিলে। মাজত আছে উকা আৰু এইখন হৈছে মেখেলা। খুব ধুনীয়া এটা প্ৰাইসত পাই আছে। পটাপট স্ক্ৰিনশ্বট লৈ পেলাই হোৱাটসএপ কৰিব। সাইডৰ পটিখিনি এনেকুৱা ঘিচাত থাকিব।
ফ্ৰেছ মই ঘিচাৰ ডিজাইনছ এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে বিকজ লাষ্ট ঘিচা আমি যোনখিনি দেখাইছিলোঁ তাৰ বহুত ভাল ফিডবেক পাইছোঁ চ' ডেট ঘিচাৰ আমাৰ এইখিনি নিউ ডিজাইনছ ক্ৰিয়েট হৈয়ে থাকে এইটো একদম ছফ্ট যোনটো খাদী ঘিচা হয় ছফ্ট খাদী ঘিচাৰ ওপৰতে আৰু কালাৰটো হৈছে মাষ্টাৰ্ড য়েল্লো কালাৰত কপাৰত কৰা হৈছে আৰু গোটেই বডিটোত কিন্তু এনেকুৱা ৱৰ্ক কৰা থাকিব কপাৰ এণ্ড য়েল্লোৰ ভিতৰত এইখন হৈছে মেখেলাখন চাব যথেষ্ট ওপৰলৈকে আছে আৰু এইটো হৈছে ব্লাউজৰ পিছত থাকিব চিম্পল এটা পাৰি দিয়া বহুত প্ৰিটি হয় নেক্সট কালাৰ দেখাই আছো কালাৰটো হৈছে এতিয়া মই অকল চাদৰখন মেলি দেখাই দিম নেক্সট কালাৰটো হৈছে ৰেড এণ্ড কপাৰৰ ভিতৰত এইযোৰ ৰেড এণ্ড কপাৰৰ ভিতৰত আছে এইখন হৈছে চাদৰখন আৰু এইখন আছে মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ মই দেখাই আছো কালাৰটো হৈছে লাইট ব্লু কালাৰৰ ভিতৰতে কপাৰ এণ্ড ব্লুত ৱৰ্ক কৰা হৈছে এইখন হৈছে চাদৰখন আৰু এইখন আৰু মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট আৰু এটা কালাৰ মই দেখাই আছো কালাৰটো হৈছে মাৰুন কালাৰত মাৰুন এণ্ড কপাৰৰ ভিতৰত ৱৰ্ক কৰা হৈছে এইখন চাব মই ওচৰৰ পৰা এবাৰ দেখাই দিওঁ গোটেই বডিটোতে ৱৰ্ক কৰা হৈছে এণ্ড আপোনালোকে অলপ সোনকালে বুক কৰিব ভিডিঅ'টোৰ লিংকটো পোৱা মাত্ৰে বিকজ বহুত জলদি চ'ল্ড আউট হৈ যায় স্পেচিয়েলি প্ৰথম কটন ছেটছবোৰতো বহুত জলদি চ'ল্ড আউট হৈ যায় এইখন চাব এইটো হৈছে আপোনাৰ ব্লেক এণ্ড কপাৰৰ ভিতৰত আছে এইটো হৈছে আঁচলৰ পৰ্চন এনেকুৱা পাত ডিজাইনটো দিয়া থাকিব ধুনীয়া হয় ডিজাইনটো কলকা বুটাটো আৰু গোটেই বডিটোতে ৱৰ্ক কৰা আছে এইখন মেখেলা আৰু ব্লাউজৰ পিচ ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব our most demanding product পিয়ৰ একদম জুট কটন যোনটো আপোনাৰ সামাৰ ফ্ৰেণ্ডলি হয় এণ্ড দিছ ইজ আপোনালোকে জানে ইমান মানে বহুতে এনেকুৱা বাল্ক পাৰচেজ কৰিছে এণ্ড লগতে ওৱান টাইম পাৰচেজ কৰাৰ পিছত আৰু অৰ্ডাৰ কৰিছে মানে কালাৰটো বেলেগ আপোনালোকে লৈছে ইমান ভাল পাইছে এণ্ড স্পেচিয়েলি অফলাইনতো ইয়াৰ খুব ভাল ফিডবেক আৰু ইয়াৰ ৱৰ্কটো চাব মাজৰ ৱৰ্কখিনি ইমানেই ধুনীয়া হয় এমব্ৰইডাৰী ৱৰ্কটো এণ্ড এইখন হৈছে মেখেলাখন ইমান প্ৰিটি ছেটটো এইখন মেখেলা আৰু ব্লাউজতো আপোনাৰ কিন্তু ৱৰ্ক কৰা থাকিব চাওক ইমান ধুনীয়া দেখিছেনে বিৰাট ধুনীয়া হয় আৰু এইখিনি কিন্তু আপোনাৰ পিয়ৰ হোৱাইটত হয় একদম পিয়ৰ হোৱাইটত কাপোৰটো বিৰাট বেছি ধুনীয়া এতিয়া মই কালাৰখিনি আপোনালোকক দেখাই দিওঁ নেক্সট কালাৰ এটা দেখাই আছো নেক্সট কালাৰ এটা দেখাই আছো লাইট ব্লু ডিপ ব্লু এণ্ড গ্ৰীণত ৱৰ্ক কৰা হৈছে এইখন হৈছে মেখেলা নেক্সট কালাৰ এটা দেখাই আছো এইযোৰ আৰু এযোৰ দেখাই আছো এইটো হৈছে পিংক কালাৰৰ ভিতৰত এইযোৰো খুব ধুনীয়া হয় গোটেই গাটোতে ৱৰ্ক কৰা আছে সৰু সৰু এমব্ৰইডাৰী দেখিছে আৰু এইখন হৈছে মেখেলা এইযোৰো ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব The last one is এইখিনি কিন্তু গোটেইটো পিয়ৰ হোৱাইটত হয় সবখিনিয়ে দেখাইছো যে ক্ৰীম নহয় কিন্তু পিয়ৰ হোৱাইটত The last one is lavender green and sea greenৰ ভিতৰত ৱৰ্ক কৰা হৈছে এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ গোটেইকেইটা দেখিছে ব্লাউজৰ পিছত ৱৰ্ক কৰা আছে আগতে এইখিনিত ব্লাউজ পিছত ৱৰ্ক নাছিলে প্ৰাইচেছ 1399 দুটা হেভিৰ ভিতৰতে মই কটন কেঁচা পাটৰ যোৰা আপোনালোকক দেখাওঁ কালাৰ কম্বিনেশ্যনটো ইয়াৰ বিৰাট ধুনীয়া হয় এইটো হৈছে হোৱাইটত চাব অৰেঞ্জত কৰা হৈছে এইটো হৈছে ইয়াৰ আঁচলৰ পৰ্চন হোৱাইটত অৰেঞ্জ এণ্ড গল্ডেনত কৰা হৈছে কালাৰটো মানে বিৰাট ধুনীয়া লাগিছে হোৱাইটত গল্ডেনত কৰা হৈছে যে আৰু লগতে অৰেঞ্জ কম্বিনেশ্যনটো দিয়া হৈছে বাবে বিৰাটেই ধুনীয়া লাগিছে কাপোৰযোৰ এইখন হৈছে কিন্তু ইয়াৰ মেখেলাখন চাব যথেষ্ট ওপৰলৈকে ৱৰ্ক কৰা হৈছে এয়ে চাব যথেষ্ট ওপৰলৈকে আছে আৰু ব্লাউজৰ পিচটোত আছে কিন্তু চেমি ৱৰ্ক 10 ইঞ্চ ৱৰ্ক কৰা থাকিব ব্লাউজৰ পিচটোত চাব পাটৰ নিচিনা খুব ধুনীয়া হয় কাপোৰযোৰ এইযোৰ ল'ব বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব দ্য এনাডাৰ ওৱান ৰেডত দেখাই আছো হেভি পেয়াৰ এটা এই ডিজাইনটো বহুত বেছি ডিমাণ্ডিং হয় বহুত এইটো হৈছে আঁচলৰ পৰ্চনটো ৰেড এণ্ড গল্ডেনত ৱৰ্ক কৰা হৈছে একদম মানে পাটৰ নিচিনা লুকটো আহিছে ৰেডত গল্ডেনত পাৰিখিনি দিয়া হৈছে এণ্ড মেখেলাখন চাব আপোনাৰ আছে 24 ইঞ্চ ৱৰ্ক কৰা এণ্ড এইটো হৈছে ব্লাউজৰ পিছত চিম্পল পাৰি দিয়া এইযোৰ যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব আমাৰ নম্বৰ হ'ল 7002346977 ফাৰ্ষ্ট মই আজি আপোনালোকক দেখাম কিছুমান অফাৰত থকা ৱাশ্ব কটনৰ যোৰা কম্বো প্ৰাইচত পাব খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত আহিছে আহক এইখিনি দেখাওক
ফাৰ্ষ্ট কালাৰটো মই দেখাই আছো সি গ্ৰীণ কালাৰতে ৰ'জ ডিজাইনতে আহিছে এইখিনি আমাৰ অল ষ্টক আউট হৈছিলে আকৌ ইয়াতে ষ্টক আহিছে আমাৰ আৰু আহিলেতো মানুহে 10 যোৰ 15 যোৰ কোনোবাই 5 যোৰ এনেকে 4 যোৰ 3 যোৰ লয় মিনিমাম 3 যোৰ লয় আমাৰ পৰা যেটো কোৱালিটি ইমান ভাল আৰু প্ৰাইসটো ইমান ৰিজনেবল হয় এইখন সি গ্ৰীণ কালাৰত আছে আৰু এইখন হৈছে মেখেলাখন ইমান ধুনিয়া ইয়াৰে আপোনালোকে যিকোনো দুযোৰ কম্বো কৰি ল'ব পাৰিব আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিছত থাকিব সেমি ওয়ার্ক কৰা বিৰাট ধুনিয়া হয় নেক্সট এটা দেখাই আছো লাইট ব্লু কালাৰতে এইকেটা হৈছে সাইডৰ পটি সিলভাৰত আপোনাৰ লাইট ব্লু ডিপ ব্লু ওয়ার্ক কৰা হৈছে নেক্সট আৰু এটা দেখাই আছো মই পিচ কালাৰত আছে মাৰুন এণ্ড অৰেঞ্জত ওয়ার্ক কৰা এইযোৰো ইমান ধুনিয়া এখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ মই প্ৰথমটো দেখাই দিছো এই কালাৰ কম্বিনেশন কেটা চাওক ইমানেই ধুনিয়া হয় বিৰাট ধুনিয়া ফ্লাৱাৰ মোটিভ খিনি এই মোটিভটোৰ আমাৰ খুব অৰ্ডাৰ আহি থাকে এইকেটা সাইডৰ পটি সিলভাৰত আছে আৰু এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ মেখেলাখন মই খুলি দেখাই দিও এখন মেখেলা আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ মানে মানধৰাৰ স্পেশাল এইবিলাক একদম পারফেক্ট হয় আৰু নিজেও ৰেগুলাৰ ওয়্যাৰ কৰিব কাৰণে কিন্তু পারফেক্ট সেট এইটো হৈছে হোৱাইটৰ ভিতৰত মাল্টি কালাৰ ওয়ার্ক কৰা থাকিব ইয়াৰে আৰু এটা কালাৰ মই দেখাই আছো কালাৰটো হৈছে পাৰ্পল কালাৰত পাৰ্পলত আছে ডাৰ্ক পাৰ্পল ইয়েলো এণ্ড মাৰুনত এইযোৰ আছে আপোনাৰ ক্ৰীম ইয়েলো অৰেঞ্জ ৰেড এণ্ড গ্ৰীনত আছে এইযোৰো ইমান ধুনিয়া এইটো আৰু এটা আছে পিচ কালাৰ যোনটো পিচ কালাৰটো কি ধুনিয়া লাগিছে সব গুটেই কেটা কালাৰে কিন্তু বহুত ধুনিয়া হয় এইটো আৰু এটা কালাৰ দেখাই আছো লাইট স্কাই ব্লুত ইয়েলো ৰেড এণ্ড ৰয়েল ব্লুৰ ভিতৰত আছে এইযোৰো খুবেই ধুনিয়া হয় এইখন আৰু এখন দেখাই আছো লাইট লেভেণ্ডাৰ ডাৰ্ক পাৰ্পল এণ্ড গ্ৰীনৰ ভিতৰত এইযোৰ আৰু এযোৰ ডিজাইন দেখাই আছো পিচ কালাৰত আছে সিলভাৰত ওয়ার্ক কৰা হৈছে এই হৈছে সাইডৰ পটি দেখাই দিলো আৰু এইখন হৈছে মেখেলাখন ইয়াৰ যিকোনো কালাৰ কম্বিনেশন আপোনালোকে ডিজাইন ল'ব পাৰে বহুত ধুনিয়া হয় এণ্ড আপোনালোকে বাল্কতো পাৰচেজ কৰিব পাৰে ফৰ মানধৰা এইটো এটা সেল বৰ্ডাৰৰ ভিতৰত এজোৰে আছে কিন্তু এখন চাব লাইট পিংকৰ ভিতৰত পাৰ্পলত ওয়ার্ক কৰা হৈছে সেল বৰ্ডাৰত এটা পিছে আছে ইয়াৰ আৰু এখন হৈছে মেখেলাখন চাব হেভিকৈ আছে বহুত ধুনিয়া আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিছত থাকিব সেমি ওয়ার্ক কৰা বিৰাট ধুনিয়া হয় এইটো এটা বগাৰ ভিতৰত দেখাই আছো মাল্টি কালাৰত আছে মাল্টি কালাৰ আমাৰ সদায় বহুত অৰ্ডাৰ আহি থাকে মাল্টি কালাৰৰ সেটখিনিৰ এইটো চাদৰখন গোটেই বডিত আছে আৰু এইখন হৈছে সাইডৰ পটি আৰু এয়া হৈছে মেখেলা আৰু ব্লাউজৰ পিচ ব্লাউজৰ পিছত আপোনাৰ থাকিব সেমি ওয়ার্ক কৰা মই গুটেইখিনি এবাৰ খুলি দেখাই দিছো যেহেতু আপোনালোকৰ অৰ্ডাৰ কৰিবলৈ সুবিধা হ'ব জাস্ট স্ক্ৰিনশ্বট লৈ পেলাই WhatsApp কৰি দিব নেক্সট এটা দেখাই আছো কালাৰটো হৈছে গ্ৰীণ কালাৰত গ্ৰীনত আপোনাৰ লাইট গ্ৰীণ এণ্ড সিলভাৰত ওয়ার্ক কৰা হৈছে এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো হৈছে লাইট গ্ৰীনত একদম ৰেড এণ্ড সিলভাৰৰ ভিতৰত আছে এইযোৰো বিৰাট ধুনিয়া হয় নেক্সট আৰু এটা দেখাই আছো পুৰা হোৱাইটত থাকিব হোৱাইটত আপোনাৰ সিলভাৰত ওয়ার্ক কৰা হৈছে এইযোৰো বিৰাট ধুনিয়া চাব এটাতকৈ এটা ধুনিয়া হয় এইখিনি আপোনালোকে সে সাপোজ যদি এনেকুৱা এটা কিবা অকেশন আছে য'ত আপোনালোকৰ পিন্ধিব লাগিব তেনেকুৱা কালাৰ্ছবোৰ খালি খলাই ডিজাইনখিনি পিন্ধিলে হ'ল মানে আপোনালোকে 4-5 জন বা 7-8 জনে যদি বিচাৰে এইটো হৈছে আপোনাৰ লাইট লেভেণ্ডাৰ কালাৰ কপৌ ফুলৰ ডিজাইনটো কৰা হৈছে এইখন হৈছে মেখেলা আমাৰ একদম আটাইতকৈ ৰিজনেবল প্ৰাইচত আমি দি আছো এইখিনি আৰু কোৱালিটি হৈছে টপ কোৱালিটি আৰু লাষ্ট পিচ হৈছে এই লেভেণ্ডাৰ কালাৰটো আপোনালোকৰ যিমানখিনি মই দেখাইছো আপোনালোকে জাস্ট স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ নাম্বাৰত WhatsApp কৰিব ওপৰত নাম্বাৰটো দিয়া হৈছে 7002346977 মই জাস্ট স্যাম্পল তিনটা আপোনালোকৰ কাৰণে আনিছো বহুতখিনি ষ্টক আহিছে আমাৰ তাত এইখিনি হৈছে পিওৰ মাৰ্চাৰাইজ শাড়ী ট্ৰেডিশনাল ওয়ার্কত বিকজ বহুত আছে আমাৰ আউট অফ আসাম আমাৰ লগত কন্টেক্ট কৰি থাকে শাড়ী বিচাৰে তো আমি তাৰ কাৰণে অকনমান শাড়ী দেখাই দিছো আপোনালোকে ফটোজ বিচাৰিব পাৰে ফটোজ দেখুৱা হ'ব this is the pallu work gosbuta work কৰা থাকিব this is a traditional motif এনেকুৱা দহিটো কৰা থাকিব and the body work is gosbuta থাকিব গুটেই গাটোতে থাকিব and এইটো হৈছে আপোনাৰ ব্লাউজৰ পিচ সেমি ওয়ার্কত আছে 10 ইঞ্চ ওয়ার্ক কৰা থাকিব অল ওভাৰ বডিত কিন্তু ওয়ার্কটো আছে নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো হৈছে আপোনাৰ অলপমান ইউনিক কালাৰ হয় গ্ৰেৰ ভিতৰতে আছে ৰয়েল ব্লু এণ্ড সিলভাৰ মিনা ওয়ার্ক কৰা থাকিব ইমান ধুনিয়া চাওক এখন বিৰাট ধুনিয়া this is the pallu
কামখাৰু ডিজাইনটো আছে এণ্ড দ্য বডি ৱৰ্ক এইটো বডি মিনা কৰা আছে এণ্ড দিছ ইজ দ্য ব্লাউজ পিচটো খুব ধুনীয়া হয় দ্য লাষ্ট ওৱান ইজ গ্ৰীণ ওৱান ইউ কেন অলছ' ডু এ ভিডিঅ' কলতো আপোনালোকে চাব পাৰিব শাৰীখিনি দিছ ইজ গ্ৰীণ গছবুটাত আছে চিলভাৰত মিনা আছে এণ্ড অল অভাৰ বডি ৱৰ্ক কৰা আছে খুব ধুনীয়া হয় এণ্ড দিছ ইজ দ্য ব্লাউজ পিচটোত ৱৰ্ক থাকিব so pretty মই এতিয়া কিছুমান আপোনালোকক দেখাম মই মিহি টচৰ যোৰা আৰু কোৱালিটিটো মানে ইমান ধুনীয়া হয় এটা সেটত আপোনাৰ টচ থাকিব এটা সেটত আপোনাৰ মিক্স থাকিব কোৱালিটি মানে এনেকুৱা হয় যে এক্সেক্টলি পিয়ৰ টচৰ নিচিনা হয় আৰু বহুত মানে পিন্ধিবলৈও বহুত কমফৰ্টেবল হ'ব এয়া চাওক দেখাত একদম টচৰ নিচিনা লাগে মই মেলি দেখাই দিওঁ ফাৰ্ষ্ট এইটো মই মেলি দেখাইছো গ্ৰীণত য়েল্লো মিনাত আছে এইখিনি আমাৰ ফেচবুকত বহুত কম দেখুওৱা হয় এইখিনি কালেকশ্যন এইটো চাব একদম পিয়ৰ টচৰ নিচিনা লাগে আৰু যোনটো যে আমি আগতে একদম যে মিহি টচ কিছুমান আছিলে নহয় আমি মাজতে একদম বন্ধ হৈ গৈছিলে এইখিনি ইমান ধুনীয়া কোৱালিটিটো বাট এইবাৰ আকৌ বনোৱা হৈছে এই মিহি টচখিনি গ্ৰীণত আপোনাৰ য়েল্লো মিনাত আছে আচলৰ পৰ্চনটো আৰু গোটেই বডিটোতে আছে আৰু এইখিনি হৈছে ইয়াৰ চাইডৰ পটি কেনেকুৱা ধুনীয়া হয় বাণীটোত আপোনাৰ থাকিব পিয়ৰ টচ দিশটোত আপোনাৰ মিক্স আছে এইখন হৈছে মেখেলা খুব ধুনীয়াকে ৱৰ্ক কৰা আৰু এইটো হৈছে ব্লাউজৰ পিচটো আপোনাৰ ব্লাউজৰ পিচটো ইয়াতে পাৰি এটা দিয়া আছে এক্সট্ৰাকে নেক্সট এটা মই পিচ দেখাই আছো যাৰ টচৰ বাজেটটো এতিয়া বহুত বেছি হৈ আছে তেওঁলোকে এই মিক্স টচৰ যোৰাটো ল'ব পাৰে মান ধৰাৰ কাৰণেও আপোনালোকে এই মিহি টচৰ যোৰাখিনি ল'ব পাৰে মেৰুনত য়েল্লো মিনা আছে খুব ধুনীয়া হয় এইখন মেখেলা আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিছত পাৰি দিয়া হৈছে খুব ধুনীয়া নেক্সট এটা পিচ দেখাই আছো এইটো হৈছে আচলৰ পৰ্চন পাৰ্পল এণ্ড য়েল্লোত আছে গোটেই বডিটোতে ৱৰ্ক কৰা থাকিব আৰু চাইডৰ পটিখিনি পাৰ্পল এণ্ড য়েল্লোতে মিনা দিয়া থাকিব এইখন হৈছে মেখেলাখন চাব যথেষ্ট ওপৰলৈকে আছে আৰু এইটো হৈছে ব্লাউজৰ পিচ যিকোনো এযোৰৰ ভিতৰত যদি আপোনালোকে পছন্দ হৈছে যিকোনো এযোৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব নেক্সট এটা কালাৰ দেখাই আছো এইটোৰ পাত ডিজাইনটো দিয়া হৈছে মাৰুন এণ্ড য়েল্লো দিজ আৰ ভেৰি ট্ৰেণ্ডিং ট্ৰাষ্ট মি বহুত ট্ৰেণ্ডিং এণ্ড বহুত জলদি ষ্টক আউটো হৈ যায় আহিলে এইখন মেৰুনত য়েল্লো পাৰি দিয়া হৈছে আৰু এইখন হৈছে মেখেলাখনো আৰু এইটোতো ব্লাউজ পিচটোতো মেৰুনত য়েল্লো মিনা থাকিব দ্য লাষ্ট ওৱান বাট নট দ্য লিষ্ট এইটো হৈছে গ্ৰীণ এণ্ড য়েল্লো গোটেই বডিটোতে ৱৰ্ক কৰা আছে চাব টপটো খুব ধুনীয়া হয় আৰু এইটো হৈছে আচলৰ পৰ্চন এইকেইটা হৈছে চাইডৰ পটি গ্ৰীণত আপোনাৰ য়েল্লো মিনা থাকিব এণ্ড এইখন হৈছে ইয়াৰ মেখেলাখন খুব ধুনীয়া আৰু এইটো হৈছে ব্লাউজৰ পিছত পাৰি দিয়া থাকিব যদি পচন্দৰ ভিতৰত কৰে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব এতিয়া মই আপোনালোকক দেখাম কিছুমান ডিজাইনাৰ টচৰ যোৰা মাটিশালত বোৱা টচৰ যোৰাখিনি কালাৰ কম্বিনেশ্যনবোৰ বিৰাট ধুনীয়া হয় ইয়াৰ আৰু এটা আছে আপোনাৰ শুৱালকুছিৰ ডিজাইনাৰ টচ আপোনালোকে জানে যে আমাৰ শুৱালকুছি আৰু মাটিশালৰ ডিজাইনাৰ টচ বহুতখিনি এভৰি উইকত আপোনালোকক দেখাই থাকো আৰু আপোনালোকে যদি কাষ্টমাইজ কৰিব বিচাৰিছে আপোনাৰ ড্ৰিম আউটফিটটো শুৱালকুছিত বা মাটিশালৰ যদি বিচাৰে মাটিশালৰো পাই যাব আহক মই দেখাই দিওঁ শুৱালকুছি টচৰ যোৰাটো দেখাই আছো হাতীৰ ডিজাইনত এইটোৰ যে আমাৰ কিমান কাষ্টমাইজেশ্যন অৰ্ডাৰ আহিছে কিছুমানে কালাৰ চেঞ্জ কৰিছে কিছুমানে সেম ৰাখিছে কিছুমানে আচলটো এইটো ৰাখিছে বডিত আপোনাৰ হেভি টচ বাই টচ কৰিছে বহুত কিছুমানে জুনবিৰি ডিজাইনটো দিছে ইয়াতে এইটো হৈছে ইয়াৰ আচলৰ পৰ্চনটো চাব বিৰাট ধুনীয়া হয় এণ্ড এইটো টচতকে বেছি পিয়ৰ মুগাৰ যেনহে লুকটো আহে পিয়ৰ শুৱালকুছি টচ হয় লগতে আপোনাৰ লেপ টেষ্টেডো কৰা থাকিব এইখন হৈছে ইয়াৰ আচলৰ পৰ্চনটো চাব এয়া চাব শুৱালকুছি লেপ টেষ্টেডটো কৰা আছে এইখন হৈছে ইয়াৰ আচলৰ পৰ্চন আৰু গাটোত আছে আপোনাৰ টচ আৰু গুণা ৱৰ্ক কৰা একেবাৰে ইউনিক এটা পিচ হয় এণ্ড দিছ ইজ একচুৱেলি ডিজাইনাৰ পেয়াৰ হয় এণ্ড স্পেচিয়েলি ডিজাইন ফৰ জোৰোণ ব্ৰাইডছ অৰ ফৰ আপোনাৰ ৰিচেপশ্যনতো আপোনালোকে পিন্ধিব পাৰে এনেকুৱা এটা হেভি টচৰ যোৰা আৰু যদি কিছুমানৰ ভাবিছে যে হেভি এনেকুৱা টচৰ ব্ৰাইডছমেড হিচাপতে পিন্ধিব তেওঁলোকেও ল'ব পাৰে বিকজ আজিকালি ব্ৰাইডছমেডো বহুত হেভি পিন্ধি থাকে আমাৰ ইয়াতে অৰ্ডাৰো আহি থাকে ব্ৰাইডছমেডৰ কালেকশ্যনৰ কাষ্টমাইজ অৰ্ডাৰ এইটো হৈছে ব্লাউজৰ পিচটো দেখিছেনে কেনেকুৱা হেভি ফুল স্লিভছ ৱৰ্ক কৰা থাকিব এইটো হৈছে এটা আটাইতকৈ ধুনীয়া টচৰ যোৰা বহুত ধুনীয়া হয় এতিয়া এটা টচৰ যোৰা দেখাই আছো which is আগতে আছিলে 6990 বাট এতিয়া আপোনালোকে ল'ব পাৰিব অনলি 6149ত চাদৰখন গোটেইটো ৰেডি হৈ আছে লগতে মেখেলাখনো ৰেডি থাকিব এইটো হৈছে আচলৰ পৰ্চন গোটেই গাটোত আছে আৰু এইখন হৈছে ইয়াৰ মেখেলা বহুত বেছি ধুনীয়া হয় আৰু এইটো হৈছে ব্লাউজৰ পিচ
অল ওভাৰ সেটটো কিন্তু ৰেডি টু ওয়্যাৰ হৈ আছে আপোনালোকৰ জাস্ট ব্লাউজ পিসটো চিলালে হ'ব দিস ইজ এনাদাৰ আমাৰ এটা হেভি টছৰ যোৰা দেখাই আছো দিস ইজ অলসো ফৰ ব্ৰাইডসমেড কালেকশ্যন আমাৰ যোনখিনি জুলাইৰ আপকামিং বিয়াৰ সিজনত জুলাইৰ বিয়াৰ কাৰণে আমি এইখিনি সেট বনাইছো এইখিনি দেখিছনে মেখেলাখন কেনেকুৱা হেভি হয় বহুত হেভি হয় এইটো গুনাৰ সাইডটো চাব গুনাৰ পোৰ্শনটো চাব ইমান ধুনিয়া ৰেড এন্ড হোৱাইটত আছে আৰু এইটো হৈছে গোটেই বডিটোতে ওয়ার্ক কৰা পাৰিটো আপোনাৰ হোৱাইটত থাকিব কি ধুনিয়া লাগিছে কাপোৰযোৰ চাওক এটা অসম পেয়াৰ আপোনালোকে যদি হোৱাইট ৰেড এন্ড গোল্ডেন কম্বিনেশন বিচাৰিছে দিস ইজ দা পারফেক্ট পেয়ার একদম পারফেক্ট পেয়ার হয় দিস ইজ এনাদাৰ ওয়ান এইটোতো টস কম মুগাৰ নিচিনাহে বেছি লাগে এবাৰ দেখাই দিও কেনেকুৱা ধুনিয়া দিস ইজ একচুয়ালি মই ফাৰ্ষ্ট যেতিয়া ডিজাইন কৰিছিলো আপোনালোকক কৈছিলো এইটো জুৰুন স্পেশাল ব্ৰাইডছৰ কাৰণে কৰা হৈছে গোটেই গাটোতে আপোনাৰ এনেকুৱা টিল ব্লু গ্ৰীন এন্ড লাইট পিস্তা কালাৰত ওয়ার্ক কৰা হৈছে বহুত বেছি ধুনিয়া হয় জোৰাটো আৰু এইখন হৈছে মেখেলাখনো আপোনাৰ হেভিত থাকিব ওয়ার্কটো বিৰাট ধুনিয়া আৰু এই ব্লাউজৰ পিসটোত থাকিব আপোনাৰ 10 ইঞ্চ ওয়ার্ক কৰা চাওক ফুললি এটা gorgeous pair হয় the last one is জুনবিৰি ডিজাইনত ওয়ার্ক কৰা হৈছে ইমানে ধুনিয়া এই জোৰাটো চাব গোল্ডেনত আপোনাৰ মাৰুন গ্ৰীন এন্ড ৰয়েল ব্লুত ওয়ার্ক কৰা হৈছে এজোৰ হৈছে গোটেই গাটোতে ওয়ার্ক কৰা থাকিব জুনবিৰিত মাৰুন গ্ৰীন এন্ড গোল্ডেনত এটো হৈছে আসলৰ পোৰ্শন আৰু এটো হৈছে ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া হৈছে এজোৰ যদি আপোনালোকে পছন্দৰ ভিতৰত পৰে আপোনালোকৰ স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এতিয়া মই দুটা ব্ৰাইডাল পেয়াৰ আপোনালোকক দেখাম এটা হৈছে আপোনাৰ সেকেন্ড সেট এন্ড এটা হৈছে আপোনাৰ মেইন সেট এই দুটা এটা ব্ৰাইডছৰে হয় এবাৰ আহক মই দেখাই দিও আৰু এইটো স্পেশালি দেখুৱাৰ কাৰণটো এইটোই যাতে আপোনালোকে যদি বিচাৰে যে আপোনাৰ ড্ৰিম আউটফিটটো আমাৰ পৰা কাস্টমাইজ কৰিব দেন ইউ ক্যান অলসো কাস্টমাইজ এইটো কাৰণে আপোনালোকে আমাৰ নাম্বাৰ দিয়া হৈছে ওপৰৰ স্ক্ৰিনত কন্টাক্ট কৰিব ফাৰ্ষ্ট মই সেকেন্ড সেটটোৱে দেখাও দিস ইজ সো অসম এইটো এটা কালাৰটো যোনটো হয় ন একদম মানে ইউনিক এটা কালাৰ হয় বেবি পিংকৰ ভিতৰত ওয়াও ইমান ধুনিয়া সেটটো ইমান ধুনিয়া আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো যদি ফলো কৰিছে আপোনালোকে তাতে চাবই পাৰিব আমাৰ ডিজাইনাৰ সেটছ খিনি আপলোড থাকে অলৰেডি এইখিনি চাব ইমান ধুনিয়া লাগিছে কাপোৰযোৰ বহুত বেছি ধুনিয়া হয় এই পোৰ্শনটো কিন্তু আকৌ ডিফাৰেন্ট ওয়ার্ক কৰা হৈছে এন্ড দিস ইজ দা বডি পাৰ্ট এন্ড দিস ইজ এ ৰয়েল পেয়াৰ ৰয়েল ব্ৰাইডছৰ কাৰণে বনোৱা হৈছে এই ৰয়েল পেয়াৰটো কালাৰটো ইমানেই ধুনিয়া বহুত বেছি ধুনিয়া হয় এন্ড এইখন হৈছে মেখেলাখন চাব ইয়াৰ বহুত ওপৰলৈকে ওয়ার্ক কৰা আছে মেখেলাখন ইমানেই ধুনিয়া সেটটো ৰেডি টু ওয়্যাৰ হৈ আছে আপোনালোকে আমাৰ ষ্টৰত ভিজিট কৰিব পাৰে ফৰ মোৰ ভেৰাইটিজ বহুতখিনি ব্ৰাইডাল সেটছ ফৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰৰ কাৰণে ৰেডি হৈ আছে এন্ড জুলাইৰ ব্ৰাইডছ যদি এতিয়ালৈকে তেওঁৰ সেটটো কিনা নাই আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ডিজাইনাৰ সেটছ খিনি বহুত প্ৰিটি হয় ট্ৰাষ্ট মি বিৰাট প্ৰিটি সেটটো এন্ড এই মেইন সেটটো তেওঁৰ মানে অকনমান বাজেট ফ্ৰেন্ডলি লাগিছিলে যেহেতু আমি মেইন সেট আজিকালি বহুত কাস্টমাইজ কৰা হেভিৰ ভিতৰত বনাই আছো সো তেওঁৰ মেইন সেটটো অকনমান বাজেট ফ্ৰেন্ডলি লাগিছে সো বাজেট ফ্ৰেন্ডলি ভিতৰতে এটো বনাই দিছো তেওঁ এটো আসলৰ পোৰ্শনটো চাব গুনাৰ ভিতৰত আছে ইয়াত কোনো ধৰণৰ মিনা ইউজ কৰা হোৱা নাই এন্ড দিস ইজ দা বডি ওয়ার্কটো চাব বিৰাটে ধুনিয়া হয় আৰু এটো যে ৰেডি হোৱাৰ পিছত ইমান ধুনিয়া লাগিব এন্ড ব্লাউজৰ পিছটোত আপোনাৰ আছে 10 ইঞ্চ ওয়ার্ক কৰা এন্ড দিস আর দা সাইড পটি খুব ধুনিয়া হয় এন্ড এইখন হৈছে ৰিহাখন আপোনাৰ চাব গোটেই গাটোতে ওয়ার্ক কৰা আছে আৰু ইয়াতে লগতে সাইডৰ পাৰিখিনিও দিয়া থাকিব গোল্ডেন গুনাৰ ভিতৰতে আছে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন চাব মানে আমি ৰিহাখন এবাৰ পাটতে ৰাখিছো কেঁচা পাটত ৰাখা নাই মেখেলাখন চাব যথেষ্ট ওপৰলৈকে আছে যদি এইটো জোৰা পছন্দৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব আমাৰ নম্বৰ হল 7002346977 or else you can also visit our hub at Jagi Road and বহুত বেছি ধন্যবাদ আপোনালোকে ইমান দূৰৰ পৰা আহি থাকে আমাৰ ইয়াতে বিয়াৰ বজাৰ কৰিব কাৰণে ইমান মৰম দিব কাৰণে বহুত বেছি ধন্যবাদ and আহিলে লাইক আপোনালোকৰ এটাই ওয়ার্ড থাকে your designs color combination just top notch তো তাৰ কাৰণে বহুতখিনি ধন্যবাদ আপোনালোকক and আমাৰ এড্ৰেছটো এবাৰ নোট ডাউন কৰিব অসম ফেশ্বন হাব AFS Silk Corner Queen Complex ground floor Morigaon Road Jagi Road and our contact number is 7002346977